আজি আমাৰ নতুন অনুষ্ঠান কথা বাৰ্তা। আজি কথা বাৰ্তা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছে আদৰ্শৱান শিক্ষক তথা বিশিষ্ট সমাজসেৱক আলহাজ আবু বক্কৰ ছিদ্দিক ডাঙৰীয়া। আহকচোন তেওঁ চিনাকি হওঁ। ছাৰ নমস্কাৰ। নমস্কাৰ। আপোনাৰ পৰিচয় দিয়কচোন। মোৰ পৰিচয়, মোৰ নামটো হৈছে মহম্মদ আবু বক্কৰ ছিদ্দিক। হয়। সহশিক্ষক হাতীপুখুৰী হাইস্কুল। হয়। সুদীৰ্ঘকাল আপুনি হাতীপুখুৰী হাইস্কুলত সহশিক্ষক হিচাপে কৰ্মৰত আছিলে। হয় হয়। যোৱা 31 তাৰিখে আপুনি চাকৰি জীৱনৰ পৰা অৱসৰ কৰিছে। সুদীৰ্ঘকাল আপুনি এটা শিক্ষকতাৰ লগত জড়িত হৈ আছিলে। হয় হয়। এটা বৰ্ণিল অভিজ্ঞতা আপোনাৰ। হয় হয়। অলপ জনাবচোন আমাক। নাই, মই 1985 চনৰ 7 নৱেম্বৰত হাতীপুখুৰী তেতিয়াৰ দিনত হাতীপুখুৰী মুক্ত বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে নিযুক্তি পাইছিলোঁ। হয়। তেতিয়া আমাৰ প্ৰধান শিক্ষক আছিলে মৰহুম আব্দুল ৰছিদ ছাৰ, তেখেতো মোৰো শিক্ষক আছিলে। তাৰপিছত আৰু এজন প্ৰধান শিক্ষক আছিলে, তেখেতো ঢুকাল। তাৰপিছত আছিলে আমাৰ আৰু এজন প্ৰধান শিক্ষক। একেবাৰে 2020 চনত গৈ পেলাই মোৰ প্ৰধান শিক্ষক আছিলে চফিউল্লাহ ছাৰ। তেখেতৰ ৰিটায়াৰৰ পিছত আমাৰ হাতীপুখুৰী এমি মাদ্ৰাছা যিখন আছে তাৰ লগত আমাৰ হাতীপুখুৰী মুক্তাবটো একত্ৰীকৰণ হৈছে। হোৱাৰ পিছতে আমাৰ প্ৰধান শিক্ষকৰ দায়িত্বত আছিলে আমানুল্লাহ হক চৌধুৰী। তেখেতো এজন ভাল শিক্ষক, বৰ্তমান জটিল ৰোগত আক্ৰান্ত হৈ আছে। ইয়াৰ পিছত আকৌ 2022 চনত হাতীপুখুৰী তেতিয়াৰ হাই মাদ্ৰাছাখনত আমাৰ একত্ৰিতকৰণ হ'ল। তাৰপিছত 2024 চনত তেতিয়া গৈ পেলাই আমাৰ হাতীপুখুৰী হাইস্কুল হ'ল। আৰু বৰ্তমান প্ৰধান শিক্ষক যিজন ইছাক আলী মোল্লা ছাৰ, তেখেতে 24 চনৰ ফেব্ৰুৱাৰী মাহতে আমাৰ প্ৰধান শিক্ষক হিচাপে নিযুক্তি পাইছে ইয়াতে। তেখেত খুব এজন সুদক্ষ, নিষ্ঠাবান, সৎ আৰু খুব এক্সপাৰ্ট বুলি ক'ব পাৰি। তেখেত খুব এজন ভাল মানুহ। প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিয়ে আমাৰ বিদ্যালয়খনত আগতে বাউণ্ডাৰী নাছিলে। এই নেটৰ সহায়ত, তাৰৰ যিটো নেট কয়, সেইটো নেটৰ সহায়ত আমাৰ বাউণ্ডাৰীখন কৰিছে। একেবাৰে ঠিক 9 বজাৰ লগে লগে আমাৰ বিদ্যালয়খন গেট মাৰি দিয়া হয়। 9 বজাৰ আগতে আমাৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকল আদি উপস্থিত হৈ প্ৰাতঃসভাত মৰ্ণিং এছেম্বলি যিটো হয় তাতে থিয় হ'ব লাগে। তেখেতৰ বহুত কাম কাজ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে আমাৰ এই বিদ্যালয়খনৰ বহুত আমূল পৰিৱৰ্তন কৰিছে। আগতে আমাৰ 3খন বিদ্যালয়ৰ 3টা লাইব্ৰেৰী আছিলে। তেখেত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই আমাৰ বিদ্যালয়খন একত্ৰীকৰণ কৰি খোৱাৰ পিছত তেখেতে এখন লাইব্ৰেৰী বনাই দিছে, য'ত আমি গোটেইখিনি শিক্ষক একেলগে এতিয়া বহাৰ সুবিধা হৈছে। ইয়াৰ উপৰিও শিক্ষক বহাৰ এটা ব্যৱস্থা কৰি দিছে। গাৰ্লছ কমন ৰুম তেখেতে কৰি দিছে, য'ত ছোৱালীহঁতে জিৰণি সময়ত জিৰণি ল'ব পাৰে। শৈক্ষিক দিশতো তেখেত ভাল। আৰু আমাৰ বিদ্যালয়খন এনেই শৈক্ষিক দিশত ৰিজাল্টখিনি সদায় ভালেই হৈ থাকে। আৰু প্ৰাসংগিক দিশত তেখেতো এজন এক্সপাৰ্ট মানুহ। তেখেতে মোক বহুত সন্মান কৰিছে। বয়সত মই অলপ বেছি হ'লেও মোক বহুত সন্মান কৰিছে। মোৰ শিক্ষকতা জীৱনত মই যথেষ্ট ভাল পাইছোঁ। শিক্ষকতা কৰি মই ভাল পাওঁ। এই কণ ল'ৰা ছোৱালীহঁতৰ লগত মিলিজুলি থাকি খুব ভাল পাওঁ। আৰু আমাৰ ষ্টাফৰ মানুহ যিখিনি, এইখিনিও আমাৰ লগত খুব ভাল। মোৰ লগত বন্ধুত্বসুলভ ভাৱেদি আমি চলি আহিছোঁ। খুব ভাল। সেইটো হয়। আগতে আপুনি হাতীপুখুৰী যিখন হাইস্কুল, হয়, শৈক্ষিক দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে বৃহত্তৰ অঞ্চলৰ ভিতৰত। হয় হয় হয়। বিদ্যালয়খনৰ হয় হয়। এই ক্ষেত্ৰত কি ক'ব? নাই, এইখন আমাৰ প্ৰতি বছৰে ৰিজাল্ট খুব ভাল ৰিজাল্ট কৰি আহে। ষ্টাৰ্টটো পায়েই। ফাৰ্ষ্ট ডিভিজনৰ কেইবাজনো থাকে, ছেকেণ্ড ডিভিজনো থাকে। পাৰ্চেণ্টেজ যথেষ্ট ভাল হয়। 85, 95, 90, কেতিয়াবা বেয়া হ'লে অলপ 75 লৈকে আহে। পাৰ্চেণ্টেজটো বহুত ভাল হয়। আৰু আমাৰ শিক্ষকসকলো বহুত এক্সপাৰ্ট, যথেষ্ট অভিজ্ঞতাপূৰ্ণ শিক্ষক চবে। সেইটো হয়। আৰু যথেষ্ট ভাল ফলাফল লাভ কৰে হাতীপুখুৰী হাইস্কুলত। আৰু এটা বৃহত্তৰ অঞ্চলৰ ভিতৰত হাতীপুখুৰী হাইস্কুলৰ এটা নাম আছে। আৰু ইয়াত বিভিন্ন দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী আৰু এই প্ৰতিষ্ঠানখনৰ যথেষ্ট নামভৰ্তি কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰী ভিৰ কৰেহি। কাৰণ এইটো অঞ্চলতে বিভিন্ন ব্যক্তিগত শিক্ষানুষ্ঠান গঢ়ি উঠিছে। তাৰ মাজতো
ব্যক্তিগত শিক্ষানুষ্ঠান ফেৰমাৰ্কে হাতীপুখুৰী হাইস্কুলখনে এক প্ৰতিষ্ঠিত কৰিছে কি ক'ব এই ক্ষেত্ৰত ইয়াত বিভিন্ন ব্যক্তিগত শিক্ষানুষ্ঠান গঢ়ি উঠিছে কেইবাটাও আছে হয় গঢ়ি উঠিছে কেইবাটাও আছে ব্যক্তিগত সিহঁতৰ কম্পেয়াৰ কৰাকে টক্কৰ দিয়াকে আপোনালোকৰ হাতীপুখুৰী হাইস্কুলো নাই নাই আমাৰ চৰকাৰী বিদ্যালয় হিচাপে সিহঁততকৈ আমাৰ ৰিজাল্ট বেয়া নহয় ভালেই হৈ আছে আমি ইয়াত কেইবাটাও বেচৰকাৰী ব্যক্তিগত বিদ্যালয় কেইবাটাও আছে মোৰ সেইফালৰ পৰা তুলনা কৰিলে আমাৰ বিদ্যালয়খনৰ ৰিজাল্ট বেয়া নহয় ভালেই হয় যথেষ্ট আৰু আপোনালোকে ইয়াত যথেষ্ট দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আপোনালোকে ইয়াত পঢ়ে বিভিন্ন দিন হাজিৰা কৰা বা বিভিন্ন বিদ্যালয় আৰু আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰিব আপোনালোকৰ স্কুলত ভিৰ কৰে কি ক'ব এটা ভাল লাগে এটা চৰকাৰী মাধ্যমত যে ইমান নাই নাই আমাৰ যথেষ্ট ভিৰ হয় আমাৰ বিদ্যালয়ত মানে বছৰৰ প্ৰথমতে যেতিয়া ছাত্ৰ ছাত্ৰীসকলক ভৰ্তি কৰোৱা হয় তেতিয়া ভিৰ এটা লাগে একদম অভিভাৱক মানে মা আই মাতৃ দেউতাক এইবিলাক মানে চব আহি যায় তেতিয়া অলপ ভাল লাগে সেইটো হয় আপোনাৰ সুদীৰ্ঘকাল আপুনি বিদ্যালয়ত জড়িত হৈ আছে হয় হয় মই জড়িত প্ৰায় 40 বছৰ কাল আপুনি বিদ্যালয়ত জড়িত হৈ আছিলে আৰু ছাত্ৰ ছাত্ৰীসকলক সকলোৱে এটাই কয় ছাৰ আমাক যথেষ্ট মৰম কৰে আৰু যথেষ্ট আমাক আদৰ কৰি পেলাই পঢ়াইছিল কি ক'ব এটা বহুতো বহুত অভিজ্ঞতা আছে ছাত্ৰ ছাত্ৰীখিনি ছাত্ৰ ছাত্ৰীৰ কথা ক'বলৈ গ'লে অলপ আৱেগিক হৈ যাওঁ হয় মানে বহুত মৰম কৰিছোঁ হয় আৰু পাঠদানৰ ক্ষেত্ৰতো মই কোনোদিন অৱহেলা কৰা নাই মোৰ জীৱনত তেনেকুৱা এটা দিন নাই যিটো দিন মনত ঘৰত বহি পেলাই স্কুলত যে আজি নাযাওঁ ঘৰত আৰাম কৰোঁ তেনেকুৱা দিন মোৰ মনত নপৰে বছৰ আগত যিকেইটা চিৰিয়েল পোৱা যায় মই গোটেইকেইটা চিৰিয়েল কোনো 40 বছৰৰ কালত মই পূৰা কৰিব পৰা নাই চিৰিয়েলকেইটা মই গোটেইকেইটা লোৱাই নাই কি পঢ়াইছিলে আপুনি মই কেতিয়াবা হেৰি গণিতটো পঢ়াইছোঁ মেথমেটিক্স ছ'চিয়েলটো পঢ়াইছোঁ কেতিয়াবা অসমীয়াটো পঢ়াইছোঁ বৰ্তমানে মোৰ সেই অসমীয়া আৰু ছ'চিয়েলটো মই পঢ়াই আছিলোঁ দুটা বিভিন্ন ছাবজেক্ট সময়ে সময়ে বছৰ আগত কেতিয়াবা ওলট পলট কৰি লৈছোঁ যিটো অসমত এতিয়া এই বৃহত্তৰ অঞ্চললৈ এগৰাকী সমাজসেৱক বা আদৰ্শমান শিক্ষক হিচাপে আপোনাৰ সকলোৱে পৰিচিত হয় বহুতো আপুনি ঘাত প্ৰতিঘাতৰ মাজে আপুনি যেতিয়া আপুনি শিক্ষকতা কৰি পাইছিলে লাইনত আহিছে কি ক'ব নাই নাই এইটো ঘাট প্ৰতিঘাতটো পাৰ হৈ পেলাইতো আৰু ইয়াত আহিছে হয় আৰু এটা অনুষ্ঠান থাকিলে কেতিয়াবা সুবিধা অসুবিধা যথেষ্টখিনি হয় আৰু তাৰ মাজত মই আগভাগ লৈ পেলাই মই স্থানীয় হিচাপে আগভাগ লৈ পেলাই সকলোখিনি সমস্যা সমাধান কৰাত মই সদায় সব প্ৰধান শিক্ষকে মই সহায় কৰিছোঁ এতিয়া লগতে আপোনাৰ চাকৰি জীৱনৰ বিভিন্ন সামাজিক কামত আপুনি জড়িত হৈ আছে এনেই সামাজিক কামত আগৰে পৰা অলপ অলপ জড়িত আছোঁ এতিয়া আৰু সামাজিক কামত জড়িত হ'ব এনেই মই ব্যক্তিগত অনুষ্ঠান যিবিলাক আছে মছজিদ আছে মাদ্ৰাছা আছে এইবিলাকৰ লগত আগৰে পৰা জড়িতই আছোঁ অলপ সামাজিক কাম কৰি ভাল লাগে সামাজিক কাম মানে এনেই আগতে মই সংগঠন কৰি ভাল পাইছিলোঁ ষ্টুডেণ্ট লাইফত সামাজিক মই আমচু কৰিছিলোঁ অল আছাম মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ মোৰ 1985 চনত 84 চনত মই জিলা সমিতিৰ সভাপতি আছিলোঁ মানে সৰুপৰাই মানে সংগঠনৰ ভাল পাইছিলোঁ পিছত অভিজ্ঞতা কৰিছে মানে জীৱনত মানে ৰাইজৰ হৈ কিবা এটা কৰা দূৰত হেঁপাহ আছে আলহাজ আমাৰ বকচ ছিদ্দিক ছাৰ কিবা এটা কৰা জীৱনত মানুহৰ হৈ কিবা এটা কৰাৰ বহুত হাফিয়া আছে এতিয়া তেওঁৰ সকলোৱে পৰিচিত আৰু সকলোৱে মৰমো আছিল আমাৰ আবু বকৰ ছিদ্দিক ডাঙৰীয়া যোৱা 31 তাৰিখে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছে এতিয়া তেওঁৰ বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈ আছে এতিয়া ওলাই আছে তেওঁৰ বিভিন্ন মছজিদ কমিটি মিটিং আছে গাঁৱৰ মিটিং আছে বা কিছুমান সামাজিক কামৰ লগত জড়িত হৈ আছে এই ক্ষেত্ৰত আপোনাৰ দায়িত্ব বহুতখিনি বাঢ়িলে হয় হয় যোৱাকালিও এটা মিটিং আছিলে যোৱাকালি এখন মাদ্ৰাছাৰ মিটিং আছিলে ইয়াৰ উপৰিও মই সামাজিক কাম কাজত মই জড়িত যিকোনো সমস্যাত মানে চেষ্টা কৰোঁ আৰু ৰাইজৰ কিবা এটা সেৱা আগবঢ়াবলৈ মই চেষ্টা কৰি কৰে আপোনাৰ পৰিয়াল মোৰ পৰিয়াল মোৰতো ল'ৰা 3টা ছোৱালী এজনী ছোৱালীজনীক বিয়া দিলোঁ আৰু ল'ৰা 3টাকো বিয়া কৰালোঁ মানে পৰিয়ালৰ কোনো অসুবিধা নাই চব ভালে ভালে হৈছে মানে ল'ৰাবিলাকো ভাল ছোৱালীটো য'ত বিয়া দিছোঁ খুব ভালেই সেইটো হয় তেওঁ চাকৰি জীৱনৰ পৰা অৱগ্ৰহণ কৰিছে কিন্তু সামাজিক কামত এতিয়া দায়িত্ব বহুতখিনি আছে সমাজৰ কাৰণে কিবা এটা কৰা যথেষ্ট হাবিয়াস আছে আমাৰ আলহাজ আবু বকৰ ছিদ্দিক ডাঙৰীয়া তেওঁক আমাৰ চেনেলৰ পৰা উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ চাকৰি জীৱনৰ পৰা অৱগ্ৰহণ কৰিছে কিন্তু সমাজৰ হৈ কাম কৰিব এতিয়া আগবাঢ়ি আহিছে আজি আমাৰ চেনেলত মূল্যৱান সময় দিয়াৰ বাবে ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰে শেষত কি ক'ব চেনেলত নাই আপোনাৰ চেনেলটোক মই ধন্যবাদ জনালোঁ
মোৰো চাকৰি কালত আৰু এটা কথা বাকী ৰৈ গৈছে। মোৰ চাকৰি কালত মই হজো কৰিলোঁ, হজটো সম্পাদন কৰিলোঁ। হয় আকৌ অহা মাহত উমৰাত যাম বুলি ভাবি আছোঁ, সপৰিয়ালে উমৰাত যাম। হয় আৰু আপোনালোকে অহাৰ কাৰণে ইমান কষ্ট কৰি আহিছে, তাতে মই ধন্যবাদ জনালোঁ। ঠিক আছে, ধন্যবাদ।